Hey guys, प्रथमे आपनाक वेलकम करिछु जॉब एलाडेस की YouTube चैनल DRDO रिक्वायरमेंट 2025 ৰ কাৰণে আহিছে নোটিফিকেশন খিনি আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম আৰু এই ৰিক্ৱায়াৰমেন্টত আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কেনেকৈ ভ্যাকেন্সি ডিটেইলছ খিনি চেক কৰিব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম প্ৰথমতে ভিডিওটো আপুনি কমপ্লিট চাই লব তাৰ পিছত যদি এটো ৰিক্ৱায়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.drdo.gov.in সাৰ্চ কৰিলে আপুনি DRDO ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব আপুনি কেৰিয়াৰ সেকশনত গলে কমপ্লিট ডিটেইলছ পাই যাব এটা সব অফিশিয়াল যেটো নোটিফিকেশন আহিছে তার ডিটেইলছ খিনি মই অলৰেডি সিস্টেমেটিক ভাবে আপডেট কৰিছো আৰু এইখিনি ডিটেইলছ মই আপোনাক প্ৰথমতে প্ৰভাইড কৰিম DRDO requirement 2025 ৰ কাৰণে আহিছে নোটিফিকেশন খিনি DRDO apprentice requirement ৰ কাৰণে আহিছে নোটিফিকেশন খিনি আৰু তাৰে ওভাৰভিউ খিনি চাই লওক organization DRDO ৰ পৰা আহিছে requirement খিনি যত আপোনাৰ পোষ্ট নেম দি আছে গ্ৰেজুৱেট এণ্ড ডিপ্লোমা apprentice ৰ কাৰণে আহিছে requirement খিনি যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 88 এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আপুনি যেটো ন্যাশনাল এপ্ৰেন্টিসশিপ স্কিমৰ যেটো ট্ৰেইনিং স্কিম আছে তাতে যেটো অফিশিয়াল ওয়েবসাইট আছে ভিজিট কৰি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেটো অফিশিয়াল লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এতিয়া সব ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে গ্ৰেজুৱেট এপ্ৰেন্টিসৰ কাৰণে 58 পোষ্ট আছে যত আপোনাৰ ইলেক্ট্ৰনিক কমিউনিকেশন ইঞ্জিনিয়াৰিংৰ কাৰণে আছে 10 পোষ্ট Computer Science / IT কাৰণে আছে 10 পোষ্ট Mechanical Engineering কাৰণে আছে 5 পোষ্ট Electrical কাৰণে দি আছে 3 BCom / BBA কাৰণে আছে 10 VHA কাৰণে দি আছে 10 VCA কাৰণে দি আছে 5 and PhD Librarian কাৰণে 5 পোষ্ট আছে টোটাল আপোনাৰ 58 পোষ্ট আছে যত আপুনি স্যালাৰিটো ৰিসিভ কৰিব 9000 per month নেক্সট আপোনাৰ ডিপ্লোমা এপ্ৰেন্টিসৰ কাৰণে ৰিকুৱাৰমেন্ট আছে 30 পোষ্টৰ কাৰণে যত আপোনাৰ ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশনৰ কাৰণে আছে নেক্সট আপোনাৰ কম্পিউটাৰ / IT কাৰণে 10 পোষ্ট আছে মেকানিকেলৰ কাৰণে আছে 5 পোষ্ট ইলেক্ট্ৰিকেলৰ কাৰণে দি আছে 5 পোষ্ট যত আপুনি স্যালাৰি ৰিসিভ কৰিব 8000 per month এটা সব পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে ৰিলেভেন্ট ফিল্ডৰ পৰা তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে যদি আপুনি এপ্ৰেন্টিসশিপ স্কিমৰ যেটো ট্ৰেইনিংৰ আন্ডাৰত আগত আপুনি কাম কৰি পাইছে তেতিয়াহলে আপুনি ভ্যাকেন্সি কাৰণে এপ্লাই কৰিব নোৱাৰিব কাৰণ অনলি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হ'বলেহে এপ্লাই কৰিব পাৰিব এজ লিমিট এণ্ড এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত এটা চাওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিমৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো মই এই ভিডিওৰ লাষ্টত আপোনাক প্ৰভাইড কৰিম কেনেকৈ আপুনি এপ্লাই কৰিব আৰু ভিজিট কৰাৰ পিছত আপুনি প্ৰথমতে আপুনি ষ্টুডেন্ট যেটো সেকশন দি আছে তাতে সিলেক্ট কৰিব আৰু তাতে প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হ'ব আপুনি লগইন কৰিব লাগিব লগইন কৰি কিনে আপোনাৰ ড্যাশবোৰ্ডত যাব লাগিব তাতে আপুনি সাৰ্চ কৰিব লাগিব DRDO LRDE সার্চ কৰিলে আপুনি DRDO ৰ যেটো অফিশিয়াল যেটো নোটিফিকেশন আছে এপ্ৰেন্টিসশিপ ট্ৰেইনিংৰ কাৰণে এইটো যেটো নোটিফিকেশন আপুনি তাতে পাই যাব আৰু আপুনি তাতে যেটো পোষ্ট দি আছে পোষ্ট ওয়াইজ আপুনি তাতে এপ্লাই বাটনত ক্লিক কৰি কিনে বা সিলেক্ট কৰি কিনে আপোনাৰ এপ্লিকেশনটো কমপ্লিট কৰিব লাগিব ইম্পৰ্টেন্স ডেট খিনি চাই লওক অলৰেডি অনলাইন যেটো এপ্লিকেশন ষ্টাৰ্ট হৈছে আৰু এপ্লাইৰ লাষ্ট ডেটটো আছে 25 মে 2025 লৈ কিনে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব মানে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব পাৰে যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি DRDO ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাওক নেশনাল এপ্ৰেন্টিসশিপ যেটো ট্ৰেইনিং স্কিমৰ আন্ডাৰত আপুনি যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি এইটো পেজত আপুনি ৰিডাইৰেক্ট হৈ যাব প্ৰথমতে চাওক ওপৰত দি আছে institution student তো বহুত খিনি ডিটেইলছ দি আছে তো আপুনি স্টুডেন্ট যেটো অপচন দি আছে তাতে সিলেক্ট কৰি কিনে আপুনি ক্লিক কৰিব লাগিব একিনে আপুনি ক্লিক কৰাৰ পিছত চাওক দুটা অপচন আহি যাব ষ্টুডেন্টৰ কাৰণে ষ্টুডেন্ট ৰেজিষ্টাৰ এণ্ড লগইন ষ্টুডেন্ট লগইনত তো আপুনি ফাৰ্স্ট টাইম যেটো এপ্লাই কৰি আছে আপুনি ক্লিক কৰিব লাগিব ষ্টুডেন্ট ৰেজিষ্টাৰ অপচনত আৰু ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হোৱাৰ পিছত আপুনি এতে লগইন কৰিব পাৰিব তো ষ্টুডেন্ট ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব
ক্লিক কৰাৰ পিছত আপোনাৰ তাতে পেজ এটা ওপেন হৈ যাব আপুনি অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰি কিনে চাওক কি কি ডকুমেন্টছ আপোনাৰ লাগিব আপুনি এপ্লাই কৰোতে প্ৰথমতে চাওক আপোনাৰ আধাৰ কাৰ্ড লাগিব এপ্লাই কৰোতে নেক্সট আপোনাৰ ভ্যালিড পাৰ্সোনাল ইমেইল আইডি এটা লাগিব নেক্সট আপোনাৰ মোবাইল নাম্বাৰ লাগিব এটা এক্টিভ মোবাইল নাম্বাৰ আপুনি ইউজ কৰিব লাগিব নেক্সট আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এটা লাগিব লেস দেন 1 MB ৰ কাৰণে আদাৰ যেটো সেটিং বেংক একাউন্ট আছে হেটো ডিটেইলছ আপোনাৰ লাগিব নেক্সট আপোনাৰ কোয়ালিফাইং যেটো ডিগ্ৰী হয় আপুনি যেটো ডিগ্ৰী কমপ্লিট কৰিছে বা ডিপ্লোমা আপুনি কমপ্লিট কৰিছে তাৰ যেটো প্ৰভিজনাল সাৰ্টিফিকেট বা ধৰক আপোনাৰ সাৰ্টিফিকেট আছে হেটোখিনি ডিটেইলছ আপোনাৰ লাগিব নেক্সট আপোনাৰ লাগিব বেংক পাসবুক বা বেংক স্টেটমেন্ট যদি আপোনাৰ থাকে হেখিনি ডিটেইলছ আপুনি এতে মানে আপুনি এটাচ কৰি কিনে মানে আপুনি এইটো আপোনাৰ তাত ৰাখি কিনে আপুনি এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব পাৰিব এতিয়া স্যাৰ প্ৰথমতে দিছে ডু ইউ হ্যাভ এনি ডাটা এনৰোল তো আপুনি কোনো ধৰণৰ মানে ধৰক তেনেকৈ এপব ডাটা খিনি এনৰোল কৰিছে না তো এনৰোল কৰি আছে তো আপুনি ইয়েস কৰিব ইয়েস কৰি কিনে প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো আপুনি দি দিব নেক্সট আপোনাৰ ইমেইল আইডি দিব এনে আপুনি ক্যাপচাৰটো দিব দি কিনে আপুনি সেন্ড ওটিপি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো মোবাইল নম্বৰ আৰু ইমেইল আইডি আছে তাতে আপোনাৰ এটা ওটিপি হ'ব আৰু তাতে ভেৰিফিকেশন কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্মটো ফুল খাব আৰু তাৰ পিছত আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব আৰু তাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত যেতিয়া আপোনাৰ তাতে ভেৰিফিকেশন হৈ যাব তেতিয়া আপোনাৰ ইমেইল আইডি এন্ড আপুনি পাসওয়াৰ্ড দি কিনে লগইন কৰিব লগইন কৰি কিনে আপোনাৰ যেটা এপ্লিকেশন ফৰ্ম হয় হেকিনে আপুনি সাবমিট কৰিব লাগিব তো যেতিয়া আপুনি লগইন কৰিব আপোনাৰ এপ্লিকেশন খিনি কমপ্লিট হ'ব তেতিয়া আপুনি লগইন কৰিব আৰু লগইন কৰাৰ পিছত আপুনি যাব লাগিব সার্চ অপচনটো এপ্লিকেশনটো সাবমিট কৰিব লাগিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো